নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম পাশ্চাত্য দৰ্শনৰ জ্ঞানৰ উৎপত্তি, অৰিজিন অফ নলেজ। জ্ঞান উৎপত্তিৰ সম্পৰ্কে পাশ্চাত্য কোন কোন দাৰ্শনিকে কি মতবাদ আগবঢ়াইছে, আমি সেইবোৰে আজি আলোচনা কৰিম। জ্ঞানৰ উৎপত্তি সম্পৰ্কে বিভিন্ন দাৰ্শনিকে বিভিন্ন মতবাদ আগবঢ়াইছে। এই সম্পৰ্কে যিসকল দাৰ্শনিকে আলোচনা কৰিছে সেই সকলৰ মতবাদক প্ৰধানতঃ 4টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল বুদ্ধিবাদ, ৰেচনেলিজিম, অভিজ্ঞতাবাদ, এম্পিৰিচিজিম, বিচাৰবাদ, ক্ৰিটিচিজিম আৰু শ্ৰজ্ঞাবাদ, ইনটুইশ্যনিজিম। এতিয়া আমি বুদ্ধিবাদৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ। বুদ্ধিবাদ, ৰেচনেলিজিম। বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে বুদ্ধি বা যুক্তিৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। ইন্দ্ৰিয়ৰ সংবেদনে আমাক প্ৰকৃত জ্ঞান দিব নোৱাৰে। ইন্দ্ৰিয় সংবেদন ক্ষণস্থায়ী আৰু পৰিৱৰ্তনশীল, কিন্তু প্ৰকৃত জ্ঞান সনাতন। ইন্দ্ৰিয়ৰ সংবেদনত অনিবাৰ্যতা আৰু সাৰ্বিকতা নাই। বুদ্ধিয়ে দিয়া জ্ঞানেই সুনিশ্চিত আৰু সাৰ্বিক হ'ব পাৰে। গতিকে অভিজ্ঞতাৰ সহায় নোলোৱাকৈ বুদ্ধিৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। এই জ্ঞান অভিজ্ঞতা পূৰ্ব। আধুনিক পাশ্চাত্য দৰ্শনৰ জন্মদাতা ডেকাৰ্ডৰ মতে বুদ্ধিয়ে জ্ঞানৰ উৎপত্তিৰ মূল। ডেকাৰ্ডে মন্তব্য কৰিছে যে ঈশ্বৰে মানুহৰ মনত কিছুমান অন্তৰ্জাত ধাৰণা, ইংৰাজীত যাক ইনেট আইডিয়া বুলি কয়, সেই অন্তৰ্জাত ধাৰণা দিয়েই মানুহক জন্ম দিয়ে। মানে জন্মৰ সময়ৰ পৰাই এই ইনেট আইডিয়াসমূহ মানুহৰ থাকে। এই ধাৰণাবোৰ স্বতঃসিদ্ধ আৰু চিৰসত্য। মানুহৰ যথাৰ্থ জ্ঞান এই ধাৰণাসমূহৰ ওপৰতে নিৰ্ভৰ কৰে। ডেকাৰ্ড আছিল এজন প্ৰখ্যাত গণিতজ্ঞ। গণিতত কিছুমান স্বতঃসিদ্ধ তথ্য থাকে। এই তথ্যবোৰৰ পৰা অৱৰোহ পদ্ধতিৰে কিছুমান সুনিশ্চিত সিদ্ধান্তলৈ অহা যায়। এই গাণিতিক পদ্ধতি ডেকাৰ্ডে দৰ্শনত প্ৰয়োগ কৰিছে। তেওঁৰ মতে অন্তৰ্জাত ধাৰণাৰ পৰা গাণিতিক অৱৰোধ পদ্ধতিৰে যি সিদ্ধান্তত উপনীত হোৱা যায় সি সুনিশ্চিত। গাণিতিক পদ্ধতিক ডেকাৰ্ডে দৰ্শনত প্ৰয়োগ কৰাৰ কাৰণেই পলছনে এনে মতবাদক গাণিতিক বুদ্ধিবাদ, মেথেমেটিকেল ৰেচনেলিজিম বুলি অভিহিত কৰিছে। ডেকাৰ্ডৰ মতে দৰ্শনত গাণিতিক পদ্ধতি প্ৰয়োগ কৰিলেহে দাৰ্শনিক সত্য গাণিতিক সত্যৰ দৰেই যথাৰ্থ আৰু সুনিশ্চিত হ'ব। ডেকাৰ্ডৰ মতে ধাৰণা 3 প্ৰকাৰ। ডেকাৰ্ডে 3 প্ৰকাৰ ধাৰণাৰ বিষয়ে তেওঁ কৈছে। সেইকেইটা হ'ল আগন্তুক, কৃত্ৰিম, অন্তৰ্জাত। এতিয়া আগন্তুক ধাৰণা কি? যিবিলাক ধাৰণা ইন্দ্ৰিয়ৰ মাধ্যমেৰে বহিৰ্জগতৰ পৰা পাওঁ সেইবোৰে আগন্তুক ধাৰণা। যেনেকৈ নীলা আকাশ, ৰঙা গোলাপ আদি ধাৰণাবোৰ ইন্দ্ৰিয়ৰ মাধ্যমেৰে আমাৰ মনলৈ আহে। এইবোৰ হ'ল আগন্তুক ধাৰণা। কৃত্ৰিম ধাৰণা কি? বিভিন্ন ধাৰণাক পৰস্পৰ সংযোগ কৰি আমাৰ মনে যি নতুন ধাৰণাৰ সৃষ্টি কৰে সেয়ে কৃত্ৰিম ধাৰণা। যেনেকৈ সোণ আৰু পাহাৰৰ ধাৰণা সংযোগ কৰি মনে সোণৰ পাহাৰৰ ধাৰণা সৃষ্টি কৰে, সেয়ে কৃত্ৰিম ধাৰণা। আৰু যিবিলাক ধাৰণা ঈশ্বৰে জন্মৰ সময়তে আমাৰ মনত দিছে আৰু যিবোৰ ধাৰণা কৃত্ৰিম বা আগন্তুক নহয় সেইবোৰকে অন্তৰ্জাত ধাৰণা বোলা হয়। ঈশ্বৰ, কাৰ্যকাৰণ, দ্ৰব্য, দিশ, অসীমতা আদি অন্তৰ্জাত ধাৰণা। ডেকাৰ্ডে সন্দেহবাদক লৈ তেওঁৰ দৰ্শন আৰম্ভ কৰিছে। সকলো বস্তুকে সন্দেহ কৰি ডেকাৰ্ডে প্ৰমাণ কৰিলে যে আত্মা আছে, মই ভাবোঁ সেইকাৰণে মই আছোঁ, যিটো আৰ্গুশ্যন। আত্মাৰ অস্তিত্ব সন্দেহ কৰিব নোৱাৰি। আত্মাৰ অস্তিত্ব সত্য কাৰণেই অন্তৰ্জাত ধাৰণাও সত্য। সৰ্বশক্তিমান ঈশ্বৰৰ ধাৰণা
এটা প্ৰধান উল্লেখযোগ্য অন্তৰ্জাত ধাৰণা। আন এজন বুদ্ধিবাদী দাৰ্শনিক স্পিনজাইও অন্তৰ্জাত ধাৰণাকে সুনিশ্চিত বুলি মানি লৈছিল। তেওঁ দৰ্শনত জ্যামিতিক অৱৰোহ পদ্ধতি প্ৰয়োগ কৰি জীৱাত্মা আৰু জগতৰ অস্তিত্ব প্ৰমাণ কৰিছিল। লেবনিজ আছিল আন এজন বুদ্ধিবাদী, কিন্তু তেওঁ অন্তৰ্জাত ধাৰণা সমূহক জন্মগতি বুলি ভবা নাছিল। তেওঁৰ মতে জন্মৰ পৰা মানুহৰ মনত কিছুমান অন্তৰন্ধ প্ৰৱণতা থাকে, যেনেকৈ সৰিয়হৰ তেল সৰিয়হতে সোমাই থাকে, কোনোবাই সৰিয়হখিনি চেপিলেহে তেল ওলায়। সেইদৰে মানুহৰ মনৰ ভিতৰতে অন্তৰ্জাত ধাৰণাবোৰ সুপ্ত অৱস্থাত থাকে। অভিজ্ঞতাৰ সহায়ত বুদ্ধিৰ যোগেদি সেই ধাৰণাবোৰ প্ৰকাশিত হয়। প্ৰকৃত জ্ঞানৰ উৎপত্তিৰ কাৰণে লাইবনিজে বুদ্ধিৰ লগতে অভিজ্ঞতাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। তেওঁৰ মতে সকলো উচ্চ স্তৰৰ জ্ঞানেই বুদ্ধিৰ পৰা উৎপত্তি। এইখিনি আছিলে বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতবাদ। বুদ্ধিৰ জৰিয়তে আমি কেনেকৈ জ্ঞানৰ উৎপত্তি হয় সেই সম্পৰ্কে। এতিয়া তেওঁলোকক কোনে কোনে সমালোচনা কৰিছে সেইখিনি আমি আলোচনা কৰোঁ। বুদ্ধিবাদ মূলতঃ অন্তৰ্জাত ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। আমি ইতিমধ্যে আলোচনা কৰিছোঁ। অভিজ্ঞতাবাদী দাৰ্শনিক জন লকে অন্তৰ্জাত ধাৰণাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। লকৰ মতে সৰ্বজন গৃহীত আৰু সৰ্বজন জ্ঞাত এনে কোনো ধাৰণা নাই। জন লকে কৈছে যে শিশুৰ মনত কোনো অন্তৰ্জাত ধাৰণা নাই। শিশুৱে সকলো ধৰণৰ জ্ঞান অভিজ্ঞতাৰ পৰাই আহৰণ কৰে। বুদ্ধিবাদীসকলৰ মতে চিন্তাৰ মৌলিক নিয়মসমূহ অন্তৰ্জাত ধাৰণা আৰু এইবোৰৰ ওপৰতে জ্ঞান নিৰ্ভৰ কৰে। জন লকে কয় যে বিৰোধবাধক নিয়ম ল অফ কণ্ট্ৰাডিকশ্যন যদি এটা অন্তৰ্জাত হয়, তেন্তে জন্মৰ পৰাই শিশুৰ মনত এই নিয়মৰ ধাৰণা থাকিব লাগিব। এই নিয়মৰ মূল তাৎপৰ্য হ'ল যে একেটা বস্তুতে দুটা পৰস্পৰ বিৰোধী গুণ একে সময়তে সত্য হ'ব নোৱাৰে। একে সময়তে একেটা বস্তু উপস্থিত বা অনুপস্থিত হ'ব নোৱাৰে। একে সময়তে একেটা বস্তু সুন্দৰ আৰু কুৎসিত হ'ব নোৱাৰে। লোকৰ মতে এই নিয়ম কোনো ধাৰণা হোৱাৰ আগতেই শিশুটিয়ে জানে যে মিঠা আমটো একে সময়তে টেঙা হ'ব নোৱাৰে। বুদ্ধিবাদীসকলৰ মতে মতৰ ঐক্য থকা ধাৰণাবোৰকে অন্তৰ্জাত ধাৰণা বুলি ক'ব পাৰি। ঈশ্বৰে মানুহক জন্ম দিওঁতেই এই ধাৰণাবোৰ মনত দি পঠাইছে। ঈশ্বৰো এটা মুখ্য অন্তৰ্জাত ধাৰণা। কিন্তু এয়ে যদি সঁচা হয়, তেন্তে ঈশ্বৰৰ সম্পৰ্কে আমাৰ সকলোৰে ধাৰণা একেই হ'ব লাগিছিলে। কিন্তু ঈশ্বৰ সম্পৰ্কে আমাৰ একে ধাৰণা নহয়। বিভিন্ন দেশত ঈশ্বৰ সম্পৰ্কে ভিন ভিন মত পোষণ কৰে আৰু নীতি নিয়মৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। স্থান কাল ভেদে নীতি নিয়ম বেলেগ বেলেগ। অভিজ্ঞতাবাদীসকলৰ মতে জ্ঞান সদায় কিবা এটা বস্তু সম্বন্ধেহে হয়। ইন্দ্ৰিয়ৰ মাধ্যমেৰে নিষ্ক্ৰিয়ভাৱে মনে কিছুমান ধাৰণা সংগ্ৰহ কৰে আৰু তাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। জ্ঞানৰ ক্ষেত্ৰত বুদ্ধিতকৈ অভিজ্ঞতা বহু বেছি প্ৰয়োজনীয় বুলি অভিজ্ঞতাবাদীসকলে কৈছে। এই ক্ষেত্ৰত কাণ্ট অকণমান বেলেগ ধৰণে কৈছিলে। তেওঁ বেলেগ ধৰণে যুক্তি আগবঢ়াইছিলে। তেওঁ কি যুক্তি আগবঢ়াইছিলে আমি অকণমান আলোচনা কৰোঁ। জ্ঞানৰ ক্ষেত্ৰত বুদ্ধিক নিষ্প্ৰয়োজনীয় বুলি কোৱাটো ভুল হ'ব বুলি কাণ্টে কৈছিলে। বুদ্ধি নাথাকিলে অভিজ্ঞতা সম্পূৰ্ণ অসংলগ্ন আৰু অৰ্থহীন হ'ব। এনে অভিজ্ঞতাই জ্ঞান দিব নোৱাৰে। গতিকে জ্ঞানৰ কাৰণে বুদ্ধিৰ অতি প্ৰয়োজন। কাণ্টে কৈছে যে যিকোনো বস্তুৰে এটা আকাৰ আৰু বিষয় আছে, এটা নোহোৱাকৈ আনটো থাকিব নোৱাৰে। ঠিক তেনেকৈয়ে জ্ঞানৰো আকাৰ আৰু বিষয় আছে। অভিজ্ঞতাই
আনি দিয়া বিষয়ক বুদ্ধিয়ে নিজা আকাৰেৰে আকাৰিত কৰিলেহে জ্ঞানৰ উদ্ভৱ হ'ব। সেইকাৰণে কাণ্টৰ মতে জ্ঞানৰ উৎপত্তিৰ কাৰণে বুদ্ধি আৰু অভিজ্ঞতাৰ সমান প্ৰয়োজন। এইদৰে কাণ্টে বুদ্ধি আৰু অভিজ্ঞতা দুইটাই কৈছিলে, আৰু পিছত আমি কাণ্টৰ মতবাদ বিশদভাৱে আলোচনা কৰিম। যে জ্ঞানৰ ক্ষেত্ৰত বুদ্ধিৰ প্ৰয়োজনীয়তা দেখুৱাই বুদ্ধিবাদী দাৰ্শনিকসকলে কি কি যুক্তি আগবঢ়াইছিলে আমি আজি আলোচনা কৰিলোঁ। আৰু এই বুদ্ধিবাদ দৰ্শন ইতিহাসত এখন মুখ্য স্থান অধিকাৰ কৰিছে। তো বন্ধুসকল, আজিলৈ আমি ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'টোত আমি অভিজ্ঞতাবাদ সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।